What is the name of their process where gas is directly converted to solids? ঠিক আছে যে প্ৰসেছটোৰ নাম কৰিছে য'ত গেছৰ পৰা সলিডলৈ ঠিক আছে গেছৰ পৰা সলিডলৈ যেটো ফেজ চেঞ্জ হয় ডাইৰেক্টলি চেঞ্জ হয় সেই প্ৰসেছটোৰ নাম কি অলপ সময় ৰখক প্ৰথমে অপচন কেইটা চাই লওক সাবলিমেশন ডিপজিশন কনডেনসেশন ইভাপোৰেশন ঊৰ্ধ্বগামীকৰণ নিক্ষেপ ঘনীভূতকৰণ বাষ্পীভৱন কি হয় তাৰ আগতে আপোনালোকে জানিব লাগিব যে পানীৰ তিনিটা ষ্টেট বা তিনিটা অৱস্থা আমি কি অৱস্থাত পাওঁ পানীক লিকুইড হিচাপেও পাওঁ জলীয় হিচাপেও পাওঁ গেছ হিচাপেও পাওঁ আৰু সলিড হিচাপেও পাওঁ ঠিক আছে সলিড গেছ লিকুইড ক্লাস 2 শিকি অহা বস্তু মেইন কথা যে লিকুইডৰ পৰা যেতিয়া সলিডলৈ সৰি লিকুইডৰ পৰা যেতিয়া গেছলৈ চেঞ্জ হয় সেই ফেজটো সেই ফেজ চেঞ্জটো কি বুলি কোৱা হয় ইভাপোৰেশন বা বাষ্পীভৱন ঠিক আছে তাৰ যেটো উল্টা প্ৰসেছ গেছৰ পৰা লিকুইড ঠিক আছে গেছৰ পৰা লিকুইড ফেজ চেঞ্জ তাক কোৱা হয় কনডেনসেশন তেনেকৈ সলিড ঠিক আছে সলিডৰ পৰা যেতিয়া গেছলৈ চেঞ্জেছ হ'ব ফেজ চেঞ্জ হ'ব তাক কোৱা হয় সাবলিমেশন আৰু তাৰ উল্টা প্ৰসেছটো গেছৰ পৰা যেতিয়া সলিড হ'ব তাক কোৱা হয় ডিপজিশন হৈ গ'ল ইভাপোৰেশন তাৰ উল্টা কনডেনসেশন সাবলিমেশন ডিপজিশন কোৱেশ্যনটো আমাক কি কৈছে যে what is the name of their process where gas is directly converted to solid gas is directly converted to solid কি হ'ব gas to solid ইয়াক কোৱা হয় deposition ঠিক আছে আছেনে অপচনত yes option number B okay the filament of a light bulb is made up of the bulbor filament to কিহেৰে গঠিত tungsten ঠিক আছে মনত ৰাখিব tungsten ঠিক আছে আমি কোৱেশ্যন যে what is the C12H22O11 is known for মানে C12 এনেকে আছে তলত আছে carbon and its compound class 10 or chapter number 4 তাত পাই যাব H22 ঠিক আছে আৰু O11 ইয়াক কি বুলি জনা যায় ঠিক আছে sand sugar salt clay ওকে ই হ'ব sugar বা ইয়াক আমি কি ইয়াৰ ৰাসায়নিক নামটো আপোনাৰ সুক্ৰোজ মনত ৰাখিব সুক্ৰোজ SUC সুক্ৰোজ ঠিক আছে C12H22O11 ঠিক আছে আমি এটা জাস্ট মনত ৰাখক also known as sugar আৰু এটো কমেন্ট কৰি জনাওক যদি C12 মই কৈ দিলোচোন ঠিক আছে গ্লুকোজ ঠিক আছে গ্লুকোজৰ সংকেতটো আপোনালোকে লিখি ফেলে কমেন্ট কৰি জনাব ঠিক আছে ওকে এটো কৰিছিল নেকি এটো তো সিন হৈ আছে ওকে which vaccine is primarily used against tuberculosis যে কোনটো ভ্যাকসিন মূলত যক্ষ্মা ৰোগৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয় এটো BCG ইয়াৰ ফুল ফৰ্মটো হৈছে বেসিলি কেলমেট গ্যুৰিন ঠিক আছে BCG ভ্যাকসিন এতিয়া এটা কোৱেশ্যন আপোনালোকক হোমৱৰ্ক দিছো মই এটো কৰক যে days is a unit of length roughly the distance from earth to sun একক মোটামুটিভাৱে পৃথিৱীৰ পৰা সূৰ্যলৈ কেলভিন জুল পোহৰৰ বছৰ জ্যোতিৰ্বিজ্ঞানৰ একক এটো তো একেবাৰে ইজি কোৱেশ্যন ঠিক আছে তাৰ পাছত যদি অলপ পিছত আহিম অসমীয়া ইংৰাজী দুইটাতে আছে চিন্তা কৰিব নালাগে ৰব প্ৰথম কোৱেশ্যনটো অলপমান ইজি চাই কৰো যাতে সকলোৰে ভাল লাগে তাৰ পিছত আমি অলপমান টাফ কোৱেশ্যনলৈ যাম which of the following is not an output device তলৰ কোনটো আউটপুট ডিভাইস নহয় বুলি কৈছে প্লটাৰ স্পিকাৰ প্ৰিন্টাৰ স্ক্যানাৰ এতিয়া অলপমান আপোনালোকে চাই লওক ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস কোনবোৰ হয় তে ইনপুট ডিভাইস কোনবোৰ হয় আউটপুট ডিভাইস কোনবোৰ হয় আপোনালোকে নিশ্চয় জানে ক্লাস 2 3 শিকি আহিছে হয় না যত আমি কি কৰো কিবোৰ্ড আমি কিবোৰ্ডত কি কৰো ইনপুট কৰো আউটপুট ডিভাইস কি মনিটৰে আমাক কি কৰে তাক ৰিজাল্টটো শো কৰে আমি প্ৰিন্ট দিও তাৰপৰা প্ৰিন্ট দিয়াৰ পিছত প্ৰিন্টাৰে আমাক কি কৰে ৰিজাল্ট আউটপুটটো দি দিয়ে ৰিজাল্টটো দি দিয়ে হয় না গতিকে ইনপুট ডিভাইস আউটপুট ডিভাইস আপোনালোকে কি হয় জানে যদি চাই ইনপুট ডিভাইস কোনবোৰ হয় কিবোৰ্ড OCR স্ক্যানাৰ মাউস বাৰকোড ৰিডাৰ জয়ষ্টিক্স হয় না টাচপেড আৰু আউটপুট ডিভাইসৰ ভিতৰত মেইনলি যিবোৰ আছে মনিটৰ প্ৰিন্টাৰ প্লটাৰ হয় না নহয় এতিয়া আমাৰ কোৱেশ্যনটো কি কৰিছে যে তলৰ কোনটো আউটপুট ডিভাইস নহয় কৈছে বাস লিষ্টখন চাওক আৰু ধুনীয়াকৈ মাৰি দিয়ক হয় না নহয় নাও নেক্সট কোৱেশ্যনটো হ'ল যে what is the cause of biomagnification or bioaccumulation ইয়াৰ এনসাৰটো দিয়া হৈ আছে অৰ্গেনোক্লোৰিনছ কিন্তু অকল এটো জানিলে নহব কিন্তু অৰ্গেনোক্লোৰিনছ কি হয় বায়োম্যাগনিফিকেশন কি হয় বায়োএকুমুলেশন কি হয় সহজ ভাষাত আমি 2 সেকেন্ডত চাই লম ঠিক আছে প্ৰথম কোৱেশ্যনটো হৈ যায় জৈৱ বৃদ্ধি বা জৈৱ সঞ্চয়ৰ কাৰণ কি অৰ্গেনোক্লোৰিন এতিয়া প্ৰথম আমাৰ কেছটো হ'ব যে অৰ্গেনোক্লোৰিনছ কোনবোৰ হয় যে
organochlorines widely used as pesticides are group of chlorinated compound. এতিয়া চাওক খেতি পথাৰত আপোনালোকে দেখিছে কিছুমান পেষ্টিসাইড ইউজ কৰা হয় লগতে বা মহ পোক পৰুৱা এইবোৰ নাইকিয়া কৰিবলৈ আমি ডিডিটি ইউজ কৰো তো এইবোৰ যিবোৰ ক্লোৰিনেটেড কম্পাউণ্ড হয় তাক আমি কি কওঁ অৰ্গেনোক্লোৰিন যে অৰ্গেনোক্লোৰিনে কেনেকৈ বায়ো একুমুলেশ্যন আৰু বায়ো মেগনিফিকেশ্যন কৰে এতিয়া এই অৰ্গেনোক্লোৰিনবোৰ কি হয় পানীত দ্ৰৱীভূত হয় আৰু বহু দিনলৈ ইহঁতে থাকিব পাৰে ঠিক আছে ইহঁতৰ লাইফ টাইম প্ৰায় 6 মাহ 7 মাহ কিছুমানতো বহু দিনো হ'ব পাৰে ঠিক আছে আৰু যেতিয়া পানীত ধৰক এইবোৰ মিক্স হৈ গ'ল ওকে পলিউটেন্টবোৰ পানীত মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ লগে লগে কি হ'ল আপোনাৰ পানীত থকা যিবোৰ সৰু সৰু জীৱ আছে সিহঁতে খালে তাক পানীত থকা তাতকৈ ওপৰৰ জীৱ অলপে খালে তাক ডাঙৰ মাছে খালে মাছক চৰায়ে খালে চৰাইক ধৰক আমি মানুহে খালো বা আমি চৰাইটো নাখাওঁ ডাইৰেক্ট মাছক আমি মানুহে খালো কি হ'ল এই পলিউটেন্টবোৰ যিবোৰ পানীত থাকিলে এটা ট্ৰপিক লেভেলৰ পৰা আন এটা ট্ৰপিক লেভেললৈ কি হৈ গৈ থাকিলে ঠিক আছে মানে এটাৰ পৰা আনটোলৈ বগাই বগাই একুমুলেট হৈ গ'ল সেইটো হৈছে আপোনাৰ বায়ো accumulation. It refers to an increase in the concentration of a pollutant from the environment to the first organisms in a food chain. So, environment and ecology আপোনালোকে যিবোৰে ক্লাছ 5 6 ত পঢ়ি আহিছে জানে তাত ফুড চেইন থাকে এটা মই কলোৱে এই পলিউটেন্টটো ধৰক পানীত মিক্স হৈ আছে তাক সৰু অৰ্গানিজমবোৰে আহিলে মাছে খালে মাছক চৰায়ে খালে চৰাইক মানুহে খালে গতিকে এই যিবোৰ পলিউটেন্ট যিবোৰ অৰ্গেনোক্লোৰিনছ বা যিবোৰ বিষাক্ত দ্ৰব্য সেইবোৰ কি হ'ল ফুড চেইনত এটা শৃংখলৰ পৰা আন এটা শৃংখললৈ বা এটা লেভেলৰ পৰা আন এটা লেভেললৈ কি হৈ গ'ল একুমুলেট হৈ গ'ল সেইটো হ'ল আপোনাৰ বায়ো একুমুলেশ্যন বা জৈৱ সঞ্চয় আৰু জৈৱ বৃদ্ধি বা বায়ো মেগনিফিকেশ্যন কি হয় চাওক বায়ো মেগনিফিকেশ্যনটো কি হৈছে এই পলিউটেন্টৰ কনচেন্ট্ৰেশ্যনটো এটা ট্ৰপিক লেভেলৰ পৰা আন এটা ট্ৰপিক লেভেলত কি হৈ যায় ইনক্ৰিজ হৈ যায় বায়ো মেগনিফিকেশ্যন কি ইট ৰিফাৰ্ছ টু এন ইনক্ৰিজ ইন কনচেন্ট্ৰেশ্যন অফ পলিউটেন্টছ ফ্ৰম ওৱান ট্ৰপিক লেভেল টু আনাদাৰ থ্ৰু দ্য ফুড চেইন মানে আমি গম পালো একুমুলেট কেনেকৈ হ'ল ইয়াক ই খালে ইয়াক ই খালে বস্তুটো এনেকৈ স্প্ৰেড হৈ গ'ল ইনক্ৰিজ হৈ গ'ল আৰু বায়ো মেগনিফিকেশ্যন কি হ'ল যে এই যেটো পলিউটেন্টৰ কনচেন্ট্ৰেশ্যন ইয়াত বাঢ়ি যাব কাৰণ ডিপেন্ড কৰিব আপোনালোকৰ কোনটো খাদ্য শৃংখলত বস্তুটো চলি আছে ক'ত কিমান তাৰ কোৱান্টিটি আছে হয়নে নাই সেইকাৰণে আমি যেতিয়া ফুড চেইন পঢ়িম আমি এই পিৰামিডবোৰ পঢ়িম তেতিয়া আপোনালোকে গম পাই যাব গম পালে মেগনিফিকেশ্যন মানে কি তাৰ কনচেন্ট্ৰেশ্যনটো হায়াৰ ট্ৰপিক লেভেললৈ বাঢ়ি গৈ থাকিব ঠিক আছে ওকে তো ইয়াৰ এনসাৰটো হৈ গ'ল অৰ্গেনোক্লোৰিনছ বাকি আপোনালোকে তাৰ ওচৰে পাজৰে যিখিনি বস্তু পঢ়িব লাগে বুজি পালে ওকে নেক্সট কোৱেশ্চন যদি চাই যে this was the first satellite launched by US in 1958 1958 চনত আমেৰিকাই উৎক্ষেপণ কৰা প্ৰথমটো স্যাটেলাইট কি আছিল এক্সপ্লোৰাৰ 1 so now next question হ'ল যে the presence of ozone in the disk prevents sun's harmful ultraviolet radiations from reaching the earth's surface so এই কোৱেশ্চনটো ডাইৰেক্ট দিব পাৰিলে হয় যে ওজন কোনটো লেয়াৰত থাকে ট্ৰপোস্ফিয়াৰ মেজোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আমাৰ ক্লাছবোৰ যোনে আগৰ পৰা কৰি আছিল তেওঁলোকে ইয়াৰ বিষয়ে অলপ চলপ নলেজ থাকিব আৰু তেওঁলোকে ডাইৰেক্ট কৰিব পাৰিব আৰু গম পাব যে আমি যিবোৰ সিৰিজ কৰিছো তাত কিমান বঢ়িয়া কোৱেশ্চন কৰিছো কিমান বঢ়িয়া কনসেপ্ট ক্লিয়াৰ কৰাইছো এই বস্তুটো কিয় দিলে ইয়াৰ আৰু এটা বস্তু আপোনালোকে জানিব লাগিব যে সূৰ্যৰ পৰা যে ইউভি আল্ট্ৰাভায়োলেট ৰেটো আহে সেইটো কি কৰে ওজনে প্ৰটেক্ট কৰে ঠিক আছে ওজনে কি কৰে স্ক্ৰিন কৰি দিয়ে যাতে পৃথিৱীত নপৰে আৰু সেইটো বহুত এটা ক্ষতিকাৰক হাৰ্মফুল ৰে হয় আৰু মানুহৰ কাৰণে ভাল নহয় আৰু ওজনে আমাক সেই কাৰণে বহুত সহায় কৰি আছে এটা কোৱেশ্চনটো হ'ল যে ওজন কোনটো লেয়াৰত থাকে এটো কমেন্ট কৰি জনাওক সকলোৱে জানে এই কাৰণে আপোনালোকে ভালদৰে যিসকলে আমাৰ ক্লাছ কৰি আছে তেওঁলোকে এনসাৰ দিয়ক বাকি যোনে শুদ্ধ উত্তৰ দিব মই পিন কৰি দিম এনসাৰটো পাই যাব বাকি সকলে নাও there are over this capillaries in our lungs আমাৰ লাংছত হাওঁফাওত কিমান কেপিলাৰি থাকে 300 মিলিয়ন বা 300 কোটি ওকে আমি যেতিয়া পঢ়িম বায়োলজি তেতিয়া আপোনালোকে অলপ ইয়াত আইডিয়া পাব ওকে মোস্ট ইম্পৰ্টেন্ট বস্তু ইয়াৰ পৰা কোৱেশ্চন আহি থাকিব অসমীয়াত যদিও ট্ৰান্সলেট কৰা নাই মই বুজাই দিম আৰু আপোনালোকে কৰিব পাৰিব বহুত ডাঙৰ টপিক এটা কৰিবলৈ গৈ আছো যে fill in the blanks with suitable option ইয়াত কৈছে যে a this turns blue litmus into red and this turns this litmus into blue এবোৰ বাধ্যক কোৱেশ্চনটো বাধ্যক মই এটা কথা ক'ব আছো যে এসিড আৰু বেস অম্ল আৰু ক্ষাৰক আমি অম্ল আৰু ক্ষাৰক কেনেকৈ ক্লাসিফাই কৰিম জানে আমাৰ যিবোৰ বস্তু আছে কিছুমান এসিডিকো হয় কিছুমান বেসিকো হয় কিছুমান নিউট্ৰেলো হয় এটি কেইটামান প্ৰপাৰ্টিজ আপোনালোকে মনত ৰাখিব যে এসিডে কি কৰে ব্লু লিটমাছ নীলা ৰঙৰ লিটমাছক কি কৰে
ৰঙা কৰি দিয়া ধৰক ইয়াত মই অকমান আপোনাক কি দিলো কিবা এটা ধৰক সলিউশন এটা দিলো এতিয়াটো এসিড নে বেস কেনেকে আপুনি গম পাব লিটমাছৰ থ্ৰুদি যদি আপুনি এখন নীলা লিটমাছ সেই দ্ৰব্যটো ডুবাই দিয়ে যদি লগে লগে ৰঙা হৈ যায় তেনেহলে কি হ'ব এটো এসিড আৰু হে একেদৰে যদি ৰঙা লিটমাছ এখন আপুনি এটা সলিউশনত ডুবাই দিয়ে যদি এখন লগে লগে ব্লু হৈ যায় তেনেহলে কি হ'ব এটো বেস হ'ব অম্ল ক্ষাৰক আৰু যদি আপুনি এখন ডুবাই দিয়াৰ লগে লগে ইয়াত একো চেঞ্জ নহল হয় তেনেহলে কি হ'ল হয় সলিউশনটো নিউট্ৰেল ঠিক আছে গতিকে এইবোৰ লিটমাছ হয় কি এইবোৰ হৈছে ইন্ডিকেটৰ ইহতে আমাক কয় যে সেই সলিউশনটো এসিড হয় নে বেস হয় নে এলিমেন্টটো এসিড নে বেস হয় আমি ইন্ডিকেটৰবোৰৰ যোগেদি আমি ক'ব পাৰো কাৰণ আপুনি ডাইৰেক্ট চকুৰে চাই ক'ব নোৱাৰে এটো এসিড হয় নে এটো বেস হয় ঠিক আছে তো কিছুমান বস্তু প্ৰসিডিউৰ আছে এখিনি আমি গৈ আছো যে ইন্ডিকেটৰৰ ভিতৰত কি হ'ব পাৰে হালধি লিটমাছ এইকেইটা আপোনাৰ নেচাৰেল ইন্ডিকেটৰ তাক প্ৰাকৃতিক ইন্ডিকেটৰ বুলি কোৱা হয় আৰু মিথাইল অৰেঞ্জ ফিনলেফথেলিন এইকেইটা হৈছে আপোনাৰ আৰ্টিফিচিয়েল ইন্ডিকেটৰ আৰু যৰ পৰা আমি কোনো এটা সাবস্টেন্স বা কোনো এটা সলিউশন এসিডিক হয় নে বেসিক হয় আমি বস্তুটো গম পাওঁ আৰু ডিটেইলছত যেতিয়া পঢ়িম তেতিয়া আপোনালোকে বুজি পাব এতিয়া এসিড আৰু বেস আমি কেনেকৈ কিছুমান ক্লাসিফাই কৰিব পাৰো বা ডিফাৰেন্সিয়েট কৰিব পাৰো আপোনালোকে এটা মনত ৰাখিব যে এসিড তাৰ টেষ্টটো কি হয় জানেনে টেঙা আৰু বেসটো অলপ তিতা হয় সব নেমুত কি এসিড থাকে জানেনে এই লিষ্টখন দিয়া আছে এই লিষ্টখন মনত ৰাখিব আমি আগতেও পঢ়াইছো লেমনত কি থাকে সাইট্ৰিক এসিড সেই কাৰণে আপুনি নেমু খালে কেনেকুৱা লাগে টেঙা লাগে বিটাৰ ইন টেষ্ট তিতা কেতিয়াবা ভুলতে সাৰ্ভ বা সাবন আপোনাৰ মুখত পাইছেনে কেনেকুৱা লাগে তিতা লাগে নে ওকে সো আমি ফিজিক্যাল যদি আমি চাওঁ তেনেহলে এসিড আৰু বেসক কেনেকৈ ডিফাৰেন্সিয়েট কৰিব পাৰো টেঙা তিতা আৰু অলৰেডি আমি কৰিলোৱে এসিডে কি কৰে নীলা লিটমাছটো ৰঙা কৰে আৰু বেসে কি কৰে টাৰ্ন ৰেড লিটমাছ ইনটু ব্লু অলৰেডি চালো বাকি এই পইণ্ট কেইটা এতিয়া নালাগে মিথাইল অৰেঞ্জ কি হয় সেইখিনি বস্তু আপোনালোকে এতিয়া ইমান ওপৰলৈ নাযায় ঠিক আছে ফিনলেফথেলিন খালি মনত ৰাখক যে এই দুটা হৈছে আপোনাৰ নেচাৰেল ইন্ডিকেটৰ আৰু এই দুটা হৈছে আপোনাৰ আৰ্টিফিচিয়েল ইন্ডিকেটৰ ইহঁতে কি কৰে বস্তু এটা এসিড নে বেস তাক আমি ইয়াৰ থ্ৰুদি আমি কৰিব পাৰো ওকে গিভ হাইড্ৰোজেন আয়ন ইন সলিউশন আৰু গিভ হাইড্ৰক্সাইল আয়ন ইন সলিউশন হাইড্ৰোজেন আয়ন মানে H+ আয়ন আৰু হাইড্ৰক্সাইল আয়ন OH নেগেটিভ আয়ন এতিয়া বুজিব নালাগে আমি যদি পিছত জেনাৰেল সায়েন্সটো ভালদৰে পঢ়ো তেতিয়া ভালদৰে বুজাই দিম ঠিক আছে ওকে বাকি এই দুটা পইণ্ট আপোনালোকে এতিয়া মনত ৰাখি থওক এই কোৱেশ্যনটোৰ কাৰণে আৰু যিসকলে ইংলিছ ভালদৰে বুজি পায় তেওঁলোকে এই কোৱেশ্যনটো কমেন্ট কৰি জনাব বাকি আসামিজ ষ্টুডেন্টখিনি বুজি পালে বাস এইটোৱে কোৱেশ্যন আছিলে আৰু বাকি লিষ্টখন মনত ৰাখি থব যে ক'ত কি এসিড থাকে দৈত থাকে লেক্টিক এসিড নেমুত থাকে সাইট্ৰিক এসিড পৰুৱাৰ ফুঙত মিথানয়িক এসিড ভিনেগাৰত এসিডিক এসিড কমলাত সাইট্ৰিক এসিড ঠিক আছে গোটেইখিনি মনত ৰাখি থৈ দিব টেবুলখন পঢ়িব পাৰে যে কোনটোত কি এসিড থাকে ওকে Which of the following may cause the breakdown of pyruvate into lactic acid in our muscles? যে তলৰ কোনটোৱে আমাৰ মাংসপেশীত পাইৰুভেট ভাঙি লেক্টিক এসিডলৈ পৰিণত হ'ব পাৰে লেক অফ ওৱাটাৰ লেক অফ অক্সিজেন লেক অফ কাৰ্বন ডাই অক্সাইড লেক অফ নাইট্ৰজেন লেক অফ অক্সিজেনৰ অভাৱত এইটো হয় কিন্তু কিয় হয় কেনেকৈ হয় অলপমান আমি চাব লাগিব এতিয়া চাওক যেতিয়া আমি জানো যে ইন এবসেন্স অফ অক্সিজেন যেতিয়া এই প্ৰক্ৰিয়াটো হয় ৰেসপিৰেশন আমি যেতিয়া পঢ়িম আপোনালোকে গম পাব ৰেসপিৰেশনৰ বিষয়ে আমি ভালদৰে চাম তাক কোৱা হয় আপোনাৰ কি এনএৰোবিক ইন এবসেন্স অফ অক্সিজেন এনএৰোবিক ইন প্ৰেজেন্স অফ অক্সিজেন তাক কি কোৱা হয় এৰোবিক আৰু মেইনলি যিবোৰৰ ইষ্টৰ যি ৰেসপিৰেশন হয় তাত অক্সিজেনৰ সহায়ত নহয় ইন এবসেন্স অফ অক্সিজেন হয় আৰু তাক কি হয় যেটো গ্লুকোজৰ পৰা পাইৰুভেট হয় পাইৰুভেটৰ পৰা ইথানল কাৰ্বন ডাই অক্সাইডৰ এনাৰ্জি লৈ কি হয় ডিসইন্টিগ্ৰেট হৈ যায় আৰু তেনেকৈ আমাৰ মানুহৰ যদি চাই মানুহৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড ওৱাটাৰ আৰু এনাৰ্জি ইয়ালৈ কি হয় ব্ৰেকডাউন হৈ যায় আৰু কেতিয়াবা যেতিয়া আপুনি কষ্টৰ কাম কৰে দৌৰে বা ওয়েট লিফটিং কৰে জিমত গৈ ফেলে ওয়েট দাঙি আছে দৌৰি আছে সেই সময়ত আমাৰ কি হয় বহুত এনাৰ্জিৰ প্ৰয়োজন হয় আৰু অক্সিজেন সাপ্লাইটো কম হৈ যায় যেতিয়া ইন আমাৰ মাসলস মানে মাংসপেশীত অক্সিজেন সাপ্লাই কম হৈ যায় কিন্তু এনাৰ্জি বহুত লাগা হৈ যায় সেই সময়ত কি হয় এই পাইৰুভেটটো in absence of oxygen বা lack of oxygen absence of oxygen হয় যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়া লেক্টিক এসিড আৰু এনাৰ্জি লৈ ডিসইন্টিগ্ৰেট হৈ যায় আৰু আমাক যিখিনি প্ৰয়োজন হয় আমি সেই বস্তুখিনি পাই যাওঁ সেই কাৰণে কোৱেশ্যনটো কি সুধিছে which of the following may cause the breakdown of pyruvate into lactic acid যে পাইৰুভেটটো লেক্টিক এসিডলৈ কোনটো কাৰণৰ কাৰণে চেঞ্জ হৈ যায় এটো আপোনাৰ লেক অফ অক্সিজেন যেতিয়া অক্সিজেনৰ সাপ্লাই আমাৰ মাসলত কমি যায়
ঠিক আছে বা মাছলত কমি যায় কিন্তু জেনাৰেলি যদি চাই ইন এবসেন্স অফ অক্সিজেন যদি ইষ্টৰ ক্ষেত্ৰত চাই তেতিয়া কি হয় আপোনাৰ গ্লুকোজটো ইথানল কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জিলৈ আপোনাৰ ৰূপান্তৰিত হয় আৰু ইন প্ৰেজেন্স অফ অক্সিজেন ইন আৱাৰ মাইট্ৰকন্ড্ৰিয়া কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জিলৈ আপোনাৰ কি হয় ডিসইন্টিগ্ৰেট হৈ যায় বা এইখিনি আমি পাওঁ আৰু যেতিয়া অক্সিজেনৰ সাপ্লাই কমি যায় আমাৰ মাছুলত মাংস পেশীত পাইৰুভেটটো লেক্টিক এসিড আৰু এনাৰ্জিলৈ ডিসইন্টিগ্ৰেট হৈ যায় ঠিক আছে মই জানো এইখিনি আপোনালোকৰ অলপমান এতিয়া অকমান খেলিমেলি লাগিব মই বায়োলজি বেয়া পাইছিলো যেতিয়া পিছত আমি ভালদৰে ৰেসপিৰেশন পঢ়িম ভালদৰে আমাৰ হিউম্যান প্ৰসেছবোৰ পঢ়িম তেতিয়া আৰু ক্লিয়াৰ হ'ব এতিয়া জাস্ট থুলমুলকৈ সহজ ভাষাত যাতে বেছি আমি সাইন্টিফিক ভাষাত নাযাওঁ সহজ ভাষাত সকলোৱে বুজি পায় বায়োলজি সবৰে বেয়া লাগে মোৰো বেয়া লাগে বায়োলজি উপায় নাই এতিয়া পঢ়িব লগা হৈছে আপোনালোকৰ কাৰণে ঠিক আছে আৰু ভালদৰে অলপ পঢ়িব লাগিব বাকি নেক্সট কোৱেশ্চন এইখিনি আমি পিছত কৰিম দিয়ক সময়ো হৈ গ'ল আজি বহুত তথাপিও কৰি থওঁ যে blue violet or red flavonoid pigment found in plant is due to the presence of উদ্ভিদত পোৱা নীলা বেঙুনীয়া বা ৰঙা ৰঙৰ ফ্লেভোনয়েড ৰঞ্জক পদাৰ্থৰ দেশৰ বাবে উপস্থিতি এটো আপোনাৰ এন্থোসায়ানিন আৰু আপোনালোকে জানে ক্লোৰোফিলে কি কৰে গ্ৰীণ হয় নাই গ্ৰীণ কালাৰ দিয়ে সো ইয়াৰ বিষয়ে আমি কাৰোটিন কি হয় জেন্ট্ৰোফাইলছ কি হয় ক্লোৰোফাইল কি হয় ঠিক আছে এন্থোসায়ানিন কি হয় অলপমান চাব লাগিব বাকি এটা কোৱেশ্চনটো কেনেকুৱা টাইপৰ কোৱেশ্চন আহে জেনাৰেল সায়েন্সৰ পৰা সেই বস্তুখিনি চাই থক আৰু অলপ কষ্ট কৰিব লাগিব এই টপিকটোত অলপ পঢ়িব লাগিব ঠিক আছে বেছি টান নহয় যিখিনি নৰমাল বস্তু সিলেবাসত আছে সেইখিনি চাই গলে হৈ যাব নেক্সট কোৱেশ্চন যদি চাই এইটো অলপমান ডাঙৰ এইটো বহুত টাইম বুজাব লাগিব ডিকম্পোজিশন ৰিএকচন কি হয় এক্সোথাৰ্মিক কি হয় এন্ডোথাৰ্মিক কি হয় ওকে বাৰু কৈ দিওঁ সময় যেহেতু আছে অলপমান Which of the following chemical reaction is always endothermic in nature? The combustion reaction, decomposition reaction, displacement reaction, combination reaction, দহন, পচন, বিশুদ্ধ আৰু সংমিশ্ৰণ কোনটো endothermic in nature? এটা চাওক endothermic আৰু exothermic কি হয় একদম সহজ ভাষাত একেবাৰে কম সময়ত যে আমাৰ পৃথিৱীত বহুত ৰিএকচন ঘটনা পৰিঘটনা ৰাসায়নিক আমাৰ বিক্ৰিয়া ঘটি থাকে যিটো ৰিএকচনত হিট কি হয় এবজৰ্ব হয় হিটটাক লাগে তাক কি কোৱা হ'ব এন্ডোথাৰ্মিক ৰিএকচন এটা চাওক ইয়াত আছে আপোনাৰ হাই কি হৈছে আপোনাৰ আইস বৰফ যেতিয়া মেল্ট হ'ব বৰফ কেতিয়া মেল্ট হ'ব যেতিয়া হি কিবা তাপ পাব তাক কি লাগিব হিট লাগিব মানে বৰফ যে মেল্ট হৈ আছে সেই ৰিএকচনটো আমি কি তাত ৰিএকচনটো কি কৰি আছে ৰিএক্টেন্টে কি কৰি আছে হিট এবজৰ্ব কৰি আছে ৰিএক্টেন্টে হিট এবজৰ্ব কৰি প্ৰডাক্ট বনাই আছে তো য'ত হিটটো এবজৰ্ব হয় য'ত হিট লাগে তাক কি কোৱা হ'ব এন্ডোথাৰ্মিক ঠিক আছে আৰু এক্সোথাৰ্মিক তাপবৰ্জী আৰু তাপ কি হ'ব তাপগ্ৰাহী এন্ডোথাৰ্মিক কি হ'ব তাপগ্ৰাহী গ্ৰহণ আৰু এক্সোথাৰ্মিক তাপবৰ্জী তাপ বাহিৰ কৰি আছে ইয়াত আপোনাৰ জুই জ্বলি আছে জুই যেতিয়া জ্বলি আছে আপোনাৰ ইয়াত কি হ'ব এই বিক্ৰিয়াটো কি হৈছে কওকচোন আপুনি যে জুই জ্বলে ওচৰ জুইৰ ওচৰলৈ যায় আপুনি কি পায় তাপ পায় নাই হিট পায় নাই মানে ইয়াত কি হৈছে হিট ৰিলিজ হৈ আছে আৰু হিট ৰিলিজ হৈ থকাৰ কাৰণে ইয়াক আমি কি কওঁ এক্সোথাৰ্মিক ৰিএকচন বা তাপবৰ্জী তাপ বৰ্জন কৰি আছে ইয়াত ধুনীয়াকৈ লিখা হৈ আছে ইংৰাজীত আছে অসমীয়াত লিখা নাই কিন্তু মই গোটেই কথাটো অসমীয়াত কৈ দিলো বাস মনত ৰাখক লিখিব দৰকাৰ নাই ঠিক আছে এতিয়া ইয়াত কৈছে যে which of the following reaction is endothermic in nature ইয়াত যদি চাই decomposition reaction to always কি হয় endothermic in nature আপোনালোকে জানিব লাগিব কম্বাসন ৰিএকচন কি হয় ডিসপ্লেসমেন্ট ৰিএকচন কি হয় কম্বিনেশন ৰিএকচন কি হয় তে কম্বাসন ৰিএকচন মানে কি অৰিজিনাল নৰমাল অলৰেডি এটা মই আপোনাক এক্সাম্পল দিলো জুইটো জ্বলি আছে বা কিবা এটা বস্তু কম্বাসন হৈ গ'ল তাত কি হ'ল তাপ আপোনাৰ বাহিৰলৈ ওলাই গ'ল মানে কি হ'ব এইটো এক্সোথাৰ্মিক হ'ব অবিয়াসলি এক্সোথাৰ্মিক আমাক কোনটো এন্ডোথাৰ্মিক কৰিছে এতিয়া কম্বিনেশন ৰিএকচনত কি হয় দুটা বা কেইবাটাও ৰিএক্টেন্ট লগ লাগি এটা সিঙ্গল প্ৰডাক্ট ফৰ্ম কৰে এটো হৈছে আপোনাৰ কম্বিনেশন ৰিএকচন ঠিক আছে কম্বিনেশন বা সংমিশ্ৰণ ডিকম্পোজিশন ৰিএকচন কি হয় ডিকম্পোজিশন ৰিএকচনত কি হয় ৰিএক্টেন্ট এটা ৰিএক্টেন্ট কি হয় আপোনাৰ ডিফাৰেন্ট প্ৰডাক্টত আপোনাৰ কি হৈ যায় ভাঙি যায় ডিফাৰেন্স কি কম্বিনেশনত দুটা বা তাতকৈ বেছি ৰিএক্টেন্ট লগ লাগি এটা গঠন কৰে আৰু ডিকম্পোজিশনত কি হয় এটা ৰিএক্টেন্ট ডিসইন্টিগ্ৰেট বহুকেইটা প্ৰডাক্টত হৈ যায় একদম সহজ সৰল ভাষাত এটা ইমানখিনি বুজি ৰাখক এতিয়া যদি চাই যেটো ডিকম্পোজিশন ৰিএকচন এটা বস্তু ডিকম্পোজিশন হবৰ কাৰণে তাত কি লাগিব আপোনাৰ হিট এবজৰ্ব কৰিব লাগিব হিট এবজৰ্ব কৰি কি হ'ব ডিকম্পোজ হৈ যাব আইদাৰ ইন হিট তাপ বাহিৰৰ পৰা ল'ব লাগিব হয় সূৰ্যৰ পৰা ল'ব বা ইলেক্ট্ৰিচিটি দি আমি তাক কি কয় প্ৰদান কৰিম যেনেকৈ নহওক হিট লৈ কি হৈ যায় ডিকম্পোজ হৈ যায় আৰু সেই কাৰণে আমি ইয়াক কি কওঁ এন্ডোথাৰ্মিক ইন নেচাৰ চাই ভিটামিন ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে প্ৰথম কথা হ'ল যে ভিটামিনবোৰক মেইনলি দুটা ভাগত ভাগ কৰিব পাৰি
এটা হল ফেট সলিউবল ভিটামিনছ আৰু এটা ওয়াটাৰ সলিউবল ভিটামিন ঠিক আছে চৰ্বিত দ্ৰৱীভূত আৰু পানীত দ্ৰৱীভূত প্ৰথম কোৱেশ্চনটো কেনেকৈ আহিব পাৰে চাওক ফেট সলিউবল ভিটামিন হল ভিটামিন এ ভিটামিন ডি ভিটামিন ই এন ভিটামিন কে আৰু ওয়াটাৰ সলিউবল ভিটামিন হল ভিটামিন বি গ্ৰুপ আৰু ভিটামিন সি এতিয়া কোৱেশ্চন কেনেকৈ আহিব যে তলৰ কোনটো ফেট সলিউবল ভিটামিন নহয় এ দিলে ডি দিলে ই দিলে আৰু সি দিলে কোনটো নহয় সি নহয় গতিকে ধুনীয়াকৈ মনত ৰাখিব ঠিক আছে এইটো যেনেকৈ লিখা আছে তেনেকৈ মনত ৰাখক বেছি ডেপথত যাব নালাগে কিয় ক'ৰ পৰা কিয় থৰি না আপোনালোকে নিট দিবলৈ গৈ আছে ওকে নাও ওকে এতিয়া আৰু কোৱেশ্চন কেনেকৈ আহিব যে ভিটামিন এ তাৰ সোৰ্স কি হয় আৰু হেতু নাইকিয়া হলে ঠিক আছে নাইকিয়া হলে কি বেমাৰ হ'ব পাৰে সব নাহে কোন কেইটা আহিব মই হিমানখিনিও কৈ দিম ঠিক আছে ওকে এতিয়া যদি চাই ভিটামিন এ টো ক'ৰ পৰা পোৱা যায় মেইনলি আপুনি মনত ৰাখিব গাখীৰ কণী তাৰপিছত যিবোৰ ভেজিটেবলছ আছে ন আমাৰ সেউজীয়া শাক পাচলি আছে তাৰ পৰা পোৱা যায় ঠিক আছে গাখীৰ কণী সেউজীয়া ভেজিটেবলছ এইখিনি মনত ৰাখিব ঠিক আছে বিলাহীৰ পৰা পোৱা যায় ওকে গাজৰ এইবোৰ ভালকে খাব ভিটামিন এ পোৱা যায় আপোনালোকে এটা বেমাৰৰ নাম শুনিছে ন কুকুৰি কণা হয় নাই তো এই কুকুৰি কণা বেমাৰ যেটো নাইট ব্লাইণ্ডনেছ বুলি কয় কেতিয়া হয় যেতিয়া ভিটামিন এ কমি যায় ঠিক আছে ভিটামিন এৰ ডেফিচিয়েন্সিৰ ফলত নাইট ব্লাইণ্ডনেছ হয় আৰু ইৰেগুলাৰ গ্ৰোথ অফ টিথ ঠিক আছে দাঁতৰ বিকাশ অলপমান কমি যায় কাৰোবাৰ আছে নেকি কুকুৰি কণা আমাৰ অসমীয়াত কয় শব্দটো এখন চিনেমা ওলাইছিল নেকি তেনেকুৱা তাৰপিছত ভিটামিন ডি মেইনলি আপোনাৰ ভিটামিন ডি সোৰ্সটো কি হয় মানে ক'ৰ পৰা পোৱা যায় সানলাইট ঠিক আছে এইটো ডাইৰেক্ট আহিব যে সানলাইটত সূৰ্যৰ পোহৰত কোনটো ভিটামিন পোৱা যায় আপোনালোকক মা দেউতাই কেতিয়াবা গালি পাৰে হ'বলা ইমান দুপৰীয়ালৈ যে শুই আছ সোনকালে উঠি পেলাই অলপমান কি ল সূৰ্যৰ পোহৰ ল মেইনলি ৰাতিপুৱাৰ যিটো পোহৰ থাকে তাত বেছিকে পোৱা যায় বুলি কয় ঠিক আছে তো সানলাইটত কি পোৱা যায় ভিটামিন ডি আৰু ভিটামিন ডি কমি গলে ডেফিচিয়েন্সিৰ ফলত এটা বেমাৰ হয় ৰিকেটছ মানে কি হয় আপোনাৰ বোনবোৰ হাড়বোৰ কমজুৰি হৈ যায় সফট হৈ যায় মেইনলি পেইন হয় ঠিক আছে তেনেকুৱা এটা বেমাৰে দেখা দিয়ে ওকে মেইনলি ভিটামিন এ ভিটামিন ডি বাস এইখিনি মনত ৰাখক আৰু ই আৰু কেৰ ওপৰত ইমান কুৱেশ্যন মোৰ লগা নাই যে সুধিব ঠিক আছে সো দিয়া আছে চাৰ্টখন আপোনালোকৰ মন গলে পঢ়ি ল'ব মন নগলে পঢ়িব নালাগে কিন্তু মই দিছো ঠিক আছে তাৰপিছত যদি চাই বি গ্ৰুপৰ ভিটামিনৰ ভিতৰত আপোনাৰ দিব পাৰে ভিটামিন B12 ঠিক আছে ভিটামিন B12 টো কিয় ইম্পৰ্টেন্ট ক'ৰ পৰা পোৱা যায় মিল্ক এগছ আৰু ফিছ আৰু ভিটামিন B12 যদি কমি যায় কি ৰোগে দেখা দিয়ে এনিমিয়া কি হয় ইয়াত আৰবিচিৰ ফুল ফৰ্ম কি ৰেড ব্লাড সেল WBCৰ ফুল ফৰ্ম কি হোৱাইট ব্লাড সেল ঠিক আছে তো কি হয় এনিমিয়াৰ ফলত আৰবিচিৰ পৰিমাণ তেজত আৰবিচিৰ পৰিমাণ কি হৈ যায় কমি যায় তাৰ ফলত কি হয় ভাগৰ অনুভৱ কৰে উইকনেছ হয় কিবা কাম কৰিলেই আপোনাৰ টোপনি ধৰাৰ নিচিনা লাগিব আৰু কি হয় পঢ়িব নোৱাৰে ঠিক আছে পঢ়াটো কনচেন্ট্ৰেশন লগাব নোৱাৰে ভালদৰে দেখাই ল'ব ডক্টৰক দুৰ্বল লাগিব এনি টাইম তাৰপিছত আপোনাৰ হাৰ্ট বিটটো ফাষ্ট হৈ যাব কষ্ট কৰা কাম কৰিলে আপুনি লগে লগে পৰি যাব ঠিক আছে তো এইটো কি ডেফিচিয়েন্সিৰ কাৰণে হয় ভিটামিন B12 মনত ৰাখিব আৰু ভিটামিন B12 এইটো কি হয় ওয়াটাৰ সলিউবল ভিটামিন পানীত দ্ৰৱীভূত ভিটামিন ঠিক আছে তো এইকেইটা বেছি ইম্পৰ্টেন্ট হয় তাৰ পাছত ইম্পৰ্টেন্ট ভিটামিন এটা হল ভিটামিন সি এইটো আহিব পাৰে ক'ত পোৱা যায় আপোনাৰ আমলাৰ নাম শুনিছেনে আমলখি নেমু ঠিক আছে পাইনাপল অৰেঞ্জেছ মেইনলি যিবোৰ ফলহাৰ আছে ন ফলহাৰ তাত ভিটামিন সি টো বেছিকে পোৱা যায় এইবোৰ খালে আপুনি ভিটামিন সি পাব আৰু মেক্সিমাম মানুহৰ এই ভিটামিন সি টো ডেফিচিয়েন্সি থাকে চাবচোন বহু মানুহৰ স্কিনৰ প্ৰবলেম থাকে আৰু এই ভিটামিন সি কমি গলে স্কিন কি হয় ড্ৰাই হৈ যায় বা স্কিনৰ প্ৰবলেম আহি যায় বহুতে ভিটামিন সিৰ টেবলেট লৈ থাকে আৰু লগতে আপোনাৰ ব্লিডিং হৈ থাকে এনেকুৱা কিছুমান প্ৰবলেম হৈ থাকে গম পাইছে নে তো ভিটামিন সি টো ইম্পৰ্টেন্ট মেইন কথা ক'ত পোৱা যায় ধুনীয়াকৈ লিখা আছে বিলাহী তাৰপিছত আমলাটো মেইন আহিব যে আমলাত তলৰ কোনটো ভিটামিন পোৱা যায় মানে আমলখিত কোনটো ভিটামিন পোৱা যায় ঠিক আছে গতিকে মই যিকেইটা কৈছো সেইকেইটা ইম্পৰ্টেন্ট মনত ৰাখিব আৰু ভিটামিন ডেফিচিয়েন্সিৰ ফলত কি ৰোগ হয় সেইটো ধুনীয়াকৈ মই বুজাই দিছো ঠিক আছে আৰু ভিটামিন সি টো চুলিৰ কাৰণেও অলপ ভাল ঠিক আছে ভিটামিন সি যদি কমি যায় ডেফিচিয়েন্সি দেহত চুলিৰ বৰণ কালাৰটো কমি আহে আৰু অকমান চুলিৰ সৰা প্ৰবলেম বা এনেকুৱা অলপমান সফট হৈ যায় ঠিক আছে তো এই সমস্যাবোৰ দেখা দিয়ে গতিকে ভিটামিন B12 ভিটামিন সি ভিটামিন এ ভিটামিন ডি ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে মই কি ক'লো যে ফেট সলিউবল এণ্ড ওয়াটাৰ সলিউবল বাস কোনটো কি হয় অনলি বি গ্ৰুপ আৰু সি এই দুটা ওয়াটাৰ সলিউবল হয় তাৰ বাহিৰে এ ডি ই এন কে কি হয় ফেট সলিউবল হয় ঠিক আছে তাৰপিছত কোনটো ইয়াতে এট ভিটামিন এ ক'ৰ পৰা পোৱা যায় সোৰ্স আৰু ভিটামিন এ কমিলে কি বেমাৰ হোৱা যায় ধুনীয়াকৈ ক'লো ওকে ডিৰ ফলত কি ক'ত পোৱা যায় আৰু কমিলে কি বেমাৰ হয় সেইটো ক'লো লগতে B12 আৰু ভিটামিন সি বাস ইমানখিনি চালেও আপোনালোকৰ কাৰণে এনাফ নেক্সট টপিক এবাৰ হল যে অডিবল ৰেঞ্জ অফ সাউন্ড ফৰ হিউমেন বিংছ এক্সটেণ্ডেড ফ্ৰম এবাউট 20 হাৰ্টছ টু 20,000 হাৰ্টছ সকলোৱে জানে যে যিটো আমাৰ শ্ৰৱণ শক্তিৰ পৰিসৰ ঠিক আছে এইটো 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈকে
থাকে ঠিক আছে 20 হাৰ্টছতকৈ কম ফ্ৰিকুৱেন্সিৰ সাউন্ডো আমি ডিস্টিংগুইশ কৰিব নোৱাৰো 20000 তকৈ বেছিও আমি ডিস্টিংগুইশ কৰিব নোৱাৰো ঠিক আছে গটিকে এই সাউন্ড ৰেঞ্জটো মনত ৰাখিব সকলোৱে জানে আমাৰ যেটো শ্ৰৱণ শক্তিৰ ৰেঞ্জ বা হিউম্যান আৰৰ যেটো অডিবল ৰেঞ্জ হয় 20 হাৰ্টছৰ পৰা 20000 হাৰ্টছ ঠিক আছে বাস এটো কোৱেশ্চন ডাইৰেক্ট এনেকৈ আহিব আৰু এটা কথা মন কৰিব যিবোৰ শব্দৰ ফ্ৰিকুৱেন্সি 20 হাৰ্টছতকৈ কম হয় তাক আমি কি কওঁ ইনফ্ৰাসনিক সাউন্ড আৰু এটা বস্তু লিখা নহল অসমীয়াটো ইনফ্ৰাসনিক বুলি কোৱা হয় 20000 তকৈ বেছিবোৰক কোৱা হয় আল্ট্ৰাসনিক ইনফ্ৰা আৰু আল্ট্ৰা তাৰ পাছত মেইন কথাটো হ'ল যে কিছুমান ধৰক 5 বছৰতকৈ সৰু চিলড্ৰেন আৰু কুকুৰ ইহঁতে কি হয় 25 কিলোহাৰ্টজ আপ টু 25 কিলোহাৰ্টজলৈকে কি হয় শুনা পোৱা যায় 1 হাৰ্টছত কিমান থাকে 1000 হাৰ্টজ সৰি 1 কিলোহাৰ্টছত কিমান হয় 1000 হাৰ্টজ আৰু 25 কিলোহাৰ্টজ মানে কিমান 25 হাৰ্টজ আপোনাক এই ৰেঞ্জটো অকমান পৰীক্ষাত ভুল লগাবলৈ কেনেকৈ দিব পাৰে সব 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ দিব পাৰে ঠিক আছে ইয়াত আপুনি জানে যে 20 হাৰ্টজ টু 20000 হাৰ্টজ কিন্তু আপুনি জানিব লাগিব যে 1 কিলোহাৰ্টজ ইজ ইকুৱেল টু 1000 হাৰ্টজ গতিকে পৰীক্ষাত টান প্ৰশ্ন নিদিয়ে মই সদায় কওঁ অকমান আপোনাৰ লগত খেলে গেম কৰে ঠিক আছে ওকে ইনফ্ৰাসনিক আল্ট্ৰাসনিক মনত ৰাখিলে নাও নেক্সট যদি আমি কেইটামান কোৱেশ্চন কৰো এমসিকিউ হেতু হল যে হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল ডেট ৰিমেইনছ লিকুইড এট ৰুম টেম্পাৰেচাৰ ঠিক আছে ইয়াৰ এনসাৰটো হ'ব ব্ৰোমিন এতিয়া নন মেটেলবোৰ মেইনলি কি হয় সলিড এন্ড গেसेस ঠিক আছে এই অৱস্থাতে থাকে কিন্তু যেটো ব্ৰোমিন হয় ঠিক আছে ৰুম টেম্পাৰেচাৰত কি হয় লিকুইডত থাকে তলৰ কোনটো অধাটো যেটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে এটো হ'ব আপোনাৰ ব্ৰোমিন ঠিক আছে ওকে তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ইউজড ইন পেন্সিল আপোনালোকে যে ড্ৰ কৰে পেন্সিল হয় না আমি কাঠ পেন্সিল বুলি কওঁ তাত কোনটো থাকে গ্ৰেফাইট মনত ৰাখিব এই কোৱেশ্চনটো কৰাইছিলো চাগে আগতে ন গ্ৰেফাইট থাকে ইন্ডিয়া পিক্সৰ কোৱেশ্চন হয় তো তাৰ পৰা বাছি আনিছো বাকি এইখিনি এনসিআৰটি পৰা আনিছো প্ৰথমখিনি ঠিক আছে নাও ওয়াশিং সোডা ইজ দ্য কমন নেম ফৰ এই ইয়াৰ পৰা এটা কোৱেশ্চন আহিব যেন মোৰ লাগি আছে ঠিক আছে ওয়াশিং সোডাটা কি বুলি কোৱা হয় ইয়াত লিখা আছে সব সোডিয়াম কাৰ্বনেট অলসো নোন এজ ওয়াশিং সোডা তাৰ কেমিক্যাল যেটো ফৰ্মুলা হেতু হৈছে Na2CO3 টু তলত হ'ব মনত ৰাখিব মোৰ লাগি আছে দে এই দুটাৰ পৰা এবাৰ এটা কোৱেশ্চন এক্সামত দিব বুলি তাৰপিছত আপোনালোকে জানে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় বেকিং সোডা জানে খানা বনাওতে দিয়ে নাই ছোৱালী সকলে গম পাব কমেন্ট কৰিব ঠিক আছে কি মনত ৰাখিব ইয়াৰ সংকেতটো NaHCO3 এটো হৈছে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় আৰু ওয়াশিং সোডা ঠিক আছে ইয়াক কি বুলি কোৱা হয় সোডিয়াম কাৰ্বনেট মনত ৰাখিব সোডিয়াম কাৰ্বনেট বা ওয়াশিং সোডা সংকেত Na2CO3 বেকিং সোডা তাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কোৱা হয় বহুতবাৰ কিয় কৈছো মোৰ লাগি আছে যে এবাৰ এটা ইয়াৰ পৰা কোৱেশ্চন দিব এটা ফিল হৈ আছে ঠিক আছে গটিকে এইটো কোৱেশ্চনৰ এনসাৰ পাই গল নেক্সট which of the gas is not known as a greenhouse gas জুনে আমাৰ ক্লাস কৰিছে প্ৰথমৰ পৰা বা ৰিসেন্টলি কৰিছে তেওঁলোকে এটো পাৰিব হেতু হৈছে কিন্তু হাইড্ৰোজেনটো নহয় আৰু কোন কেইটা গ্ৰীনহাউস গেছ হয় হেতু কমেন্ট কৰি ধুনিয়াকৈ লিখি দিয়ক আপোনালোকে নেক্সট কোৱেশ্চন the element common to all acid the সকলো এসিডৰ বাবে সাধাৰণ মৌল কোনটো যে যিমানবোৰ এসিড চাব হাইড্ৰক্লোৰিক এসিড ইথানোইক এসিড মিথানোইক এসিড যিমানবোৰ এসিড আছে তাত হাইড্ৰোজেন এটো কি থাকে কমন থাকে ঠিক আছে মেইনলি ওকে নাও নেক্সট কোৱেশ্চন the most important ore of aluminum এটো যোৱাকালি কৰিছিলো নেকি কি হয় বক্সাইট ওকে তাৰ পাছত 1 horsepower is equal to আপোনালোকে জানে না হৰ্স পাৱাৰ কোৱাত লিখা থাকে ন কিবা মটৰৰ লিখা থাকে কিমান 20 horse power 10 horse power তে 1 horsepower is equal to 746 watts এতিয়া আপোনালোকৰ কাম কি watts কিহৰ SI ইউনিট হয় মই সেই কাৰণে কওঁ যেটো আমাৰ 1000 প্লাস MCQ সিরিজ আছিল হেতু কমপ্লিট কৰি চাওক এবাৰ ঠিক আছে এতিয়া সময়টো নাই তথাপিও 4 ঘণ্টাত সময় কমপ্লিট হৈ যাব 4-5 ঘণ্টাত যি সকলে কমপ্লিট কৰিছে তেওঁলোকে ধুনিয়াকে মোক কব যে ইয়েস অলমানটো কনফিডেন্স বাঢ়িছে বা এক্সামত নাহিলেও সেই কনসেপ্ট খিনি লৈ আপোনালোকে বঢ়িয়াকে কোৱেশ্চন আনসাৰ কৰিব পাৰিব ঠিক আছে ওকে নাও এটো নিজে কৰক হোৱাট ইজ দ্য লাফিং গ্যাস নেক্সট ডায়মন্ড ইজ এন এলোট্ৰপ ফ্ৰম অফ কিহৰ হয় কাৰ্বন ঠিক আছে হীৰা কাৰ্বনৰ এটা এলোট্ৰপিক ফৰ্ম হয় লগতে গ্ৰাফাইট আছিল আমি পঢ়িছিলো না নাই আৰু কি আছিল ব্ল্যাক কাৰ্বন ব্ল্যাক ডায়মন্ড বুলি কাক কোৱা হয় জানেন নাই কলা হীৰা নাও ডেসিবেল ইজ দ্য ইউনিট ফৰ speed of light radio wave frequency intensity of sound and intensity of heat কি হয় ডেসিবেল এটো হল আপোনাৰ
ইন্টেন্সিটি অফ সাউন্ড ঠিক আছে মনত ৰাখিব আহিব কিন্তু এনেকুৱা কুৱেশ্যন এটা দুটা অহাৰ চান্সেছ আছে চ' এৰি নিদিব বাৰ ইজ দ্য ইউনিট অফ কিহৰ হয় এইটো এটমস্ফিয়াৰিক প্ৰেছাৰ বা বায়ুমণ্ডলীয় চাপৰ অলৰেডি কৰিছো আমাৰ ৰিভিজন হৈ আছে এইবোৰ যিসকলে আমাৰ ক্লাছ আগৰ পৰা কৰি আছে নাও হাউ মেনি কালাৰ্ছ ডাজ দ্য ছানলাইট স্পেক্ট্ৰাম হেভ সূৰ্যৰ পোহৰৰ বৰ্ণালীৰ কিমান ৰং আছে সকলোৱে জানে 7টা কি আছিল ভিপজিঅ'ৰ মনত আছে নাই ভিপজিঅ'ৰ অ'কে